ভাৰত চীন সীমান্ত লাডাখত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে দুই দেশৰ সেনাৰ কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকত উমৈহতীয়া সিদ্ধান্ত। দেশত কোভিড-19ত আক্ৰান্ত হৈ আৰোগ্য হোৱা লোকৰ হাৰ সামগ্ৰিকভাৱে 59.43% বৃদ্ধি। অসমত নতুনকৈ 157 জন লোক আক্ৰান্ত। কোভিড-19 নমুনা পৰীক্ষা কৰাৰ ক্ষেত্ৰত ৰাজ্য পৰীক্ষাগাৰসমূহত অচিৰেই নতুন আৰ্হি কাৰ্যকৰী কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস। চিকিৎসকসকললৈ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা। আৰু ৰাজ্যৰ 22খন জিলাত বান পৰিস্থিতি আজিও জটিল। প্ৰায় 11 লাখ লোক বানত ক্ষতিগ্ৰস্ত। নমস্কাৰ, সন্ধিয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই জুলি শৰ্মা বৰুৱা। এতিয়া বিতং বাতৰি। ভাৰত চীন সীমান্তত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত দুই দেশৰ সেনাবাহিনীয়ে এক উমৈহতীয়া সিদ্ধান্তত উপনীত হৈছে। সীমান্ত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা ভাৰতৰ ভিতৰৰ চুচুলত কালি দুয়ো দেশৰ সেনাৰ কমাণ্ডাৰ পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকতে সীমান্তত সৃষ্টি হোৱা উত্তেজনা ক্ষীপ্ৰ গতিত হাম কটাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াত দুই পক্ষই গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে পূব লাডাখত সৃষ্টি হোৱা সংঘৰ্ষৰ পাছত উত্তেজনা নিৰাময়ৰ বাবে কালি তৃতীয়বাৰৰ বাবে দুয়োখন দেশৰ সেনাৰ শীৰ্ষ বিষয়াসকলৰ মাজত বৈঠক অনুষ্ঠিত হয়। বৈঠকত চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মি চমুকৈ PLA আৰু ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে যোৱা 17 জুনত ভাৰতৰ বহি পৰিক্ৰমা মন্ত্ৰী S জয়শংকৰ আৰু চীনৰ মাজত উত্তেজনা নিৰাময়ৰ বাবে সমগ্ৰ বিষয়টো আলোচনা হৈছিল। ইয়াৰ পিছত দুই দেশৰ সেনাৰ কমাণ্ডাৰ পৰ্যায়ৰ কালি হোৱা আলোচনাত পৰৱৰ্তী সময়ত যাতে কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নহয় সেই ক্ষেত্ৰত দুই পক্ষই প্ৰতিশ্ৰুতি দিয়ে। কালি সফলতাৰে হোৱা আলোচনাৰ অন্তত আগলৈ পুনৰ শান্তিপূৰ্ণ আলোচনা অনুষ্ঠিত কৰাৰ বাবে দুই পক্ষই সন্মতি ব্যক্ত কৰে। দেশৰ 5খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ক্ৰমে চণ্ডীগড়, মেঘালয়, ৰাজস্থান, ত্ৰিপুৰা আৰু ছত্তীশগড়ত কোভিড-19ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 78% বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে দেশত যোৱা 24 ঘণ্টাত 13,157 গৰাকী লোক আৰোগ্য হৈছে আৰু সামগ্ৰিকভাৱে ইয়াৰ শতাংশৰ হাৰ 59.43। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা 24 ঘণ্টাত দেশত 18,653 গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে আৰু ইয়াকে লৈ মুঠ আক্ৰান্তৰ সংখ্যা হ'ল 5,85,493 গৰাকী। এটা দিনত দেশত এই ৰোগত 507 গৰাকী লোকৰ মৃত্যু হৈছে। ইয়াক লৈ দেশত মৃত্যু হোৱা লোকৰ সংখ্যা 17,400 বৃদ্ধি পালে। ইফালে 2,20,114 গৰাকী লোক দেশৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে সদৰি কৰা তথ্য অনুসৰি যোৱা 24 ঘণ্টাত দেশৰ বিভিন্ন পৰীক্ষাগাৰত 2,17,931টা নমুনা পৰীক্ষা কৰা হৈছে। দেশত মুঠ 1,056টা পৰীক্ষাগাৰত কোভিড-19 নমুনা পৰীক্ষা কৰি থকা হৈছে। এই পৰীক্ষাগাৰসমূহৰ ভিতৰত 764টা চৰকাৰী পৰীক্ষাগাৰ আৰু 292টা ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰ আছে। অসমত কৰোনাৰ সংক্ৰমণ ব্যাপক হাৰত বৃদ্ধি পাইছে। আজিৰ দিনটোত নতুনকৈ 157 জন লোক এই ৰোগত আক্ৰান্ত হৈছে। এটা টুইটযোগে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই তথ্য সদৰি কৰিছে। মন্ত্ৰী শৰ্মাই সদৰি কৰা তথ্য অনুসৰি আজি নতুনকৈ আক্ৰান্ত হোৱা 157 জনৰ ভিতৰত অধিক সংখ্যকেই হৈছে গুৱাহাটী মহানগৰীৰ। ইফালে স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি সমগ্ৰ ৰাজ্যখনত এই পৰ্যন্ত আক্ৰান্ত লোকৰ মুঠ সংখ্যা হ'ল 8,547 গৰাকী। ইয়াৰ ভিতৰত 5,647 গৰাকী আৰোগ্য হৈছে আৰু 2,885 গৰাকী ৰাজ্যখনৰ বিভিন্ন কোভিড হাস্পতালত চিকিৎসাধীন হৈ আছে। ৰাজ্যখনত আৰোগ্যৰ হাৰ 66% বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোভিড-19 নমুনা পৰীক্ষা কৰাৰ ক্ষেত্ৰত পৰীক্ষাগাৰসমূহত অচিৰেই এক নতুন আৰ্হি কাৰ্যকৰী কৰিব বুলি সদৰি কৰিছে। তেওঁ কয় যে এই নতুন আৰ্হি কাৰ্যকৰী হ'লে তৎকালীনভাৱে নমুনা পৰীক্ষা সম্পন্ন কৰা হ'ব। এঘণ্টাৰ ভিতৰতে নমুনা পৰীক্ষাৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি দিছপুৰত আজি এখন সংবাদমেলত মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।
গুৱাহাটী মহানগৰীত প্ৰযোজ্য কৰা লকডাউনৰ নীতি নিয়ম গ্ৰহণৰ ক্ষেত্ৰত জনসাধাৰণে ব্যাপকভাৱে সহযোগিতা আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী ডক্টৰ শৰ্মাই ৰাইজক ধন্যবাদ জ্ঞাপন কৰে গণসংক্ৰমণ ত্বৰান্বিত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাইজক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই মন্ত্ৰী শৰ্মাই কয় যে কালি এটা দিনতে ৩৮২ গৰাকী লোক কোভিড-19ত আক্ৰান্ত হোৱাৰ বিপৰীতে আজি পুনৰ ১৫৭ গৰাকী লোক আক্ৰান্ত হৈছে ৰাজ্যত গণসংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি টেলিফোনযোগে সমগ্ৰ বিষয়টো আলোচনা কৰা বুলিও মন্ত্ৰী শৰ্মাই সংবাদমেলত সদৰি কৰে কালি মণিৰাম দেৱান কেন্দ্ৰত ৩০০খন বিচনাযুক্ত কোভিড হস্পিটেল মুকলি কৰাৰ পাছত খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত নিৰ্মাণ সম্পূৰ্ণ কৰা ৮০০খন বিচনাযুক্ত কোভিড হস্পিটেলখনো আজি মুকলি কৰিব বুলিও তেওঁ সংবাদমেলত সদৰি কৰে তেওঁ আৰু জনোৱা মতে এই পৰ্যন্ত ৰাজ্যখনত ৮৫৪৭ গৰাকী লোক কৰোনাত আক্ৰান্ত হৈ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ইয়াৰ বিপৰীতে ৬৬% লোক আৰোগ্য লাভ কৰিছে ৰাজ্যখনত মৃত্যুৰ সংখ্যা ১২ গৰাকীলৈ বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ হাৰ হ'ল ০.১৪%। এতিয়াৰ পৰা কৰোনা নমুনা পৰীক্ষাৰ ৰিপৰ্ট covidasam.in উপলব্ধ হ'ব বুলিও সংবাদমেলত তেওঁ সদৰি কৰে ইফালে ডিব্ৰুগড়ৰ লাহোৱালত থকা আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰটোৱে কৰোনা নমুনা পৰীক্ষা কৰাৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰাৰ কথা সদৰি কৰি তেওঁ কয় যে এই কেন্দ্ৰটোৱে চৰকাৰী পৰীক্ষাগাৰৰ ভিতৰত দেশত তৃতীয় স্থানত আছে উল্লেখযোগ্য যে লাহোৱালৰ এই পৰীক্ষাগাৰটোৱে অসমৰ লগতে উত্তৰ পূৰ্বৰ আন ৰাজ্যকেইখনৰ কোভিড আক্ৰান্ত নমুনা পৰীক্ষা কৰিছে এই পৰ্যন্ত পৰীক্ষাগাৰটোত প্ৰায় ৫০,০০০ নমুনাৰ পৰীক্ষা সম্পন্ন হৈছে কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা পৰিস্থিতিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত জনসাধাৰণে চৰকাৰক সহযোগ কৰা কাৰ্যক বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে ধন্যবাদ জ্ঞাপন কৰিছে স্বাব পৰীক্ষাৰ বাবে জনসাধাৰণক আগবাঢ়ি আহিবলৈ আজি এখন সংবাদ মেলযোগে সভাপতিগৰাকীয়ে আহ্বান জনায় তেওঁ লগতে কয় যে একাংশ ৰাজনৈতিক দলে এই জটিল সময়তো নেতিবাচক চিন্তাধাৰা অব্যাহত ৰাখিছে প্ৰধানমন্ত্ৰী গৰীব অন্ন যোজনাৰ প্ৰসংগ উত্থাপন কৰি দাসে কয় যে ৰাজ্যখনৰ ৫৮ লাখ পৰিয়ালে ৫ কেজিকৈ চাউল আৰু ১ কেজিকৈ দাইল অহা নৱেম্বৰ মাহলৈ লাভ কৰিবলৈ সক্ষম হ'ব প্ৰধানমন্ত্ৰী কালিৰ এই ঘোষণাক সভাপতি দাসে ধন্যবাদ জনায় বিজেপি মুখপত্ৰ বিজেপি বাৰ্তা সভাপতি দাসে তেওঁৰ চৰকাৰী বাসগৃহত আজি উন্মোচন কৰে যাতে সেই সকলক যাতে মূলগত টাৰ্গেটটো হৈছে যে প্ৰব্ৰজিত শ্ৰমিকসকলে যাতে আগন্তুক দিনত সংস্থাপন পায় সোনকালে কাৰণ তেওঁলোকে ঘূৰি যোৱাৰ আশা নাই যিহেতু আশা নাই গতিকে সেইটো উদ্দেশ্য ৰাখি পেলাই এনেকুৱা এটা সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্তটো ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশে আদৰণি জনাইছে আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস প্ৰতি বছৰে ১ জুলাই দিনটো চিকিৎসকসকলে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে পালন কৰি আহিছে ১৯৯১ চনত প্ৰথম ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ উদযাপন কৰা হৈছিল পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰতিষ্ঠিত চিকিৎসক ডাক্তৰ বিধান চন্দ্ৰ ৰয়ৰ জন্ম আৰু মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি ১ জুলাই দিনটো চিকিৎসক দিৱস হিচাপে উদযাপন কৰি অহা হৈছে এবাৰ পশ্চিমবংগ চৰকাৰে চিকিৎসক দিৱস উপলক্ষে আজি দিনটো ৰাজ্যিক বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে উল্লেখযোগ্য যে এবাৰ চিকিৎসক দিৱসৰ মূল বিষয় হৈছে কোভিড-19ৰ মৰণশীলতাৰ ধাৰা হ্ৰাস কৰা চিকিৎসক দিৱস উপলক্ষে দেশৰ সকলো চিকিৎসকলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শুভেচ্ছা জ্ঞাপন কৰিছে এটা টুইটত ৰাষ্ট্ৰপতি কোবিন্দে কয় যে কোভিড-19 প্ৰতিহত কৰাৰ ক্ষেত্ৰত দেশৰ চিকিৎসকসকলে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াইছে চিকিৎসকসকলৰ ত্যাগ আৰু সেৱাৰ মনোবৃত্তিক ৰাষ্ট্ৰই প্ৰশংসা কৰাৰ লগতে অভিবাদন জনোৱা বুলিও টুইটত তেওঁ উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিকিৎসক দিৱসৰ দিনটোত কোভিড-19ৰ বিৰুদ্ধে সবল যুঁজ দিয়া চিকিৎসকসকলক অভিবাদন জনায় এটা টুইটত মোদীয়ে কয় যে দেশৰ এই জটিল সময়ত চিকিৎসক আৰু নাৰ্ছসকলে ভগৱানৰ ভূমিকা গ্ৰহণ কৰিছে তেওঁ কয় যে মাতৃয়ে আমাক জন্ম দিয়ে আৰু চিকিৎসকসকলে বহু সময়ত পুনৰ জন্ম দিয়ে চিকিৎসকসকলে আমাৰ জীৱনৰ নিৰাপত্তা দিছে যিটো ধাৰ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰো বুলিও টুইটত মোদীয়ে উল্লেখ কৰে তেওঁ লগতে কয় যে ৰাষ্ট্ৰৰ হৈ সেৱা আগবঢ়োৱা চিকিৎসকসকলক প্ৰত্যেকেই সন্মান কৰাটো উচিত
আজিৰে পৰা সমগ্ৰ দেশত কোভিড-19 পৰিপ্ৰেক্ষিতত আনলকৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে 31 জুলাই পৰ্যন্ত কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আনলক দ্বিতীয় পৰ্যায়ৰ নীতি নিৰ্দেশনা জাৰি কৰিছে গৃহ মন্ত্ৰালয়ে জাৰি কৰা এই নিৰ্দেশনা অনুযায়ী স্কুল কলেজ জিমখানা সিনেমা হল বিনোদন কেন্দ্ৰ কোচিং চেণ্টাৰ সুইমিং পুল মেট্ৰ ৰেল আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণ আদি 31 জুলাই পৰ্যন্ত বন্ধ থাকিব অৱশ্যে কণ্টেইনমেণ্ট জোনৰ বাহিৰত থকা উপাসনাস্থলী হোটেল ৰেষ্টুৰা আৰু শ্বপিং মল আদি নীতি নিৰ্দেশনাৰ মাজত খোলা ৰখাৰ অনুমতি দিয়ে 15 জুলাইৰ পৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ খোলাৰ বাবে অনুমতি দিয়াৰ কথা নিৰ্দেশনাত উল্লেখ কৰে তাৰ মাজতে ৰাজহুৱা অনুষ্ঠান সামাজিক ৰাজনৈতিক ক্ৰীড়া অনুষ্ঠানৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল থকাৰ কথা উল্লেখ কৰে যাত্ৰীবাহী ৰেল সেৱা আৰু বিমানৰ ঘৰুৱা উৰণ পৰ্যায়ক্ৰমে বৃদ্ধি কৰাৰ লগতে সান্ধ্য আইনৰ সময়সীমা আনলক 2ত সলনি কৰে নতুন নিৰ্দেশনা অনুসৰি নিশা 10 বজাৰ পৰা পুৱা 5 বজালৈ সমগ্ৰ দেশতে সান্ধ্য আইন অব্যাহত থাকিব ইফালে কণ্টেইনমেণ্ট জোনৰ ক্ষেত্ৰত লকডাউন কঠোৰ হ'ব বুলিও গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাত উল্লেখ কৰে ৰাজ্যৰ কেইবাখনো জিলা বান পৰিস্থিতি আজিও জটিল হৈ আছে শেহতীয়া তথ্য অনুসৰি 22খন জিলাৰ 62টা ৰাজ্য চক্ৰৰ 2105খন গাঁও বানৰ কবলত পৰিছে ৰাজ্যৰ 10,88,817 গৰাকী লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে নিমাতী ঘাটৰ পৰা ধুবুৰী পৰ্যন্ত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে হেদৰে উপনৈসমূহৰ ভিতৰত নুমলীগড়ত ধনশিৰি শোণিতপুৰত জিয়াভৰলী আৰু নগাঁৱত কপিলী নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে ধেমাজি শোণিতপুৰ তিনিচুকীয়া যোৰহাট শিৱসাগৰ বৰপেটা বঙাইগাঁও আৰু কাছাৰ জিলাত বানাক্ৰান্তক উদ্ধাৰৰ বাবে এনডিআৰএফে অভিযান অব্যাহত ৰখাৰ লগতে ৰাজ্যখনৰ 40টা অঞ্চলত এছডিআৰএফে অভিযান অব্যাহত ৰাখিছে গোৱালপাৰা জিলা বান পৰিস্থিতি আজিও জটিল হৈ আছে জিলা প্ৰশাসনৰ উদ্ধৃতি দি আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনোৱা মতে জিলাখনত বানাক্ৰান্ত গাঁৱৰ সংখ্যা 148খনলৈ বৃদ্ধি পাইছে সম্প্ৰতি বালিজানা লক্ষীপুৰ মাটিয়া আৰু ৰংজলি ৰাজচকৰ বিস্তীৰ্ণ অঞ্চল পানীৰ কবলত পৰিছে বালিজানা আৰু লক্ষীপুৰ ৰাজচক্ৰৰ এলেকা অতি শোচনীয়ভাৱে ক্ষতিগ্ৰস্ত হৈছে জিলা প্ৰশাসনৰ তথ্য অনুসৰি প্ৰায় 94,000 লোক বানপানীত ক্ষতিগ্ৰস্ত হৈছে আজিৰে পৰা সমগ্ৰ দেশজুৰি বন মহোৎসৱ সপ্তাহ আৰম্ভ হৈছে বন মহোৎসৱ উপলক্ষে কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে কয় যে ভৱিষ্যত উজ্জ্বল কৰি ৰখাৰ স্বাৰ্থত আমি সকলোৱে প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে জাভড়েকাৰে গছ বন সংৰক্ষণ কৰিবলৈও ৰাইজৰ প্ৰতি আহ্বান জনায় অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে বন মহোৎসৱ উপলক্ষে এক বাৰ্তাত কয় যে এই বন মহোৎসৱ সপ্তাহে ল'ৰা ছোৱালী তথা যুৱক যুৱতীসকলক বনাঞ্চল সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত উৎসাহিত কৰিব ইফালে আজিৰে পৰা মৰিগাঁও জিলা জাগিৰোডৰ সোণাইকুছি বনাঞ্চলত 71 সংখ্যক বন মহোৎসৱ সপ্তাহ উদযাপন কৰা হৈছে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে তেওঁ কয় যে অসমত বন বিভাগৰ উদ্যোগত 222 বৰ্গ কিলোমিটাৰ সেউজ অঞ্চল গঢ়ি তোলা হৈছে ডোনাৰ মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰ অংশ হিচাপে বাঁহ উদ্যোগ ক্ষেত্ৰই বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে তেওঁ কয় যে বাঁহ উদ্যোগ খণ্ডই ভাৰতৰ বাণিজ্যিক ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা প্ৰচুৰ দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সিং যোগে মন্ত্ৰী সিঙে ডোনাৰ মন্ত্ৰালয়ৰ বিষয়বৰ্গৰ লগতে উত্তৰ পূব পৰিষদৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ উত্তৰ পূবত বাঁহ উদ্যোগৰ জৰিয়তে স্বাৱলম্বিতা পথ প্ৰশস্ত কৰিব পৰা পদক্ষেপ সন্দৰ্ভত আলোচনা কৰে মন্ত্ৰী সিঙে দূৰ সংযোগ বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনা কৰি উত্তৰ পূবৰ ৰাজ্যকেইখনত হাই স্পীড ইণ্টাৰনেট সেৱা সুচল কৰিবলৈও আহ্বান জনায় কামৰূপ জিলাৰ মিৰ্জাৰ বঙৰাস্থিত পতঞ্জলি কোৱাৰেণ্টাইন চেণ্টাৰত কোভিড চিকিৎসালয়লৈ উন্নীত কৰি আজিৰ পৰা কৰোনাত আক্ৰান্ত ৰোগীৰ চিকিৎসা আৰম্ভ কৰা হৈছে যোৱা নিশা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খনত উপস্থিত হৈ এই কথা ঘোষণা কৰে তেওঁ কয় যে চিকিৎসালয়খনত 300 ৰোগীক ৰখাৰ ব্যৱস্থা কৰা হৈছে চিকিৎসালয়খনত 32 গৰাকী চিকিৎসকে চিকিৎসা আগবঢ়াব বুলি মন্ত্ৰী শৰ্মাই উল্লেখ কৰে নতুনকৈ স্থাপন কৰা এই চিকিৎসালয়খনত আজিৰ ভিতৰত 130 গৰাকী ৰোগী ভৰ্তি কৰোৱা হ'ব বুলি জানিব পৰা গৈছে
ভাৰত চৰকাৰৰ পাৱাৰ গ্ৰিড কৰ্পোৰেশ্যনৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত গুৱাহাটীৰ ডক্টৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত আজি অংকলজি বিভাগৰ অধীনত এটা দক্ষতা বিকাশ কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয় ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ৰাজভৱনৰ পৰা বিকাশ কেন্দ্ৰটোৰ শুভাৰম্ভ কৰে উল্লেখযোগ্য যে এই দক্ষতা বিকাশ কেন্দ্ৰটোত কৰ্কট ৰোগৰ বিভিন্ন দিশ গৱেষণা কৰাৰ লগতে অধ্যয়নৰ ব্যৱস্থা থাকিব এই কেন্দ্ৰটো নিৰ্মাণত পাৱাৰ গ্ৰিড কৰ্পোৰেশ্যনে 4.18 কোটি টকা ব্যয় কৰিছে বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ ভাৰত চীন সীমান্তৰ লাডাখত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে দুই দেশৰ সেনাৰ কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকত উমৈহতীয়া সিদ্ধান্ত দেশত কোভিড-19ত আক্ৰান্ত হৈ আৰোগ্য হোৱা লোকৰ হাৰ সামগ্ৰিকভাৱে 59.43% বৃদ্ধি অসমত নতুনকৈ 157 জন লোক আক্ৰান্ত কোভিড-19ৰ নমুনা পৰীক্ষা কৰাৰ ক্ষেত্ৰত ৰাজ্য পৰীক্ষাগাৰসমূহত অচিৰে নতুন আৰ্হি কাৰ্যকৰী কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস চিকিৎসকসকললৈ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা আৰু ৰাজ্যৰ 22খন জিলাৰ বান পৰিস্থিতি আজি জটিল প্ৰায় 11 লাখ লোক বানত ক্ষতিগ্ৰস্ত সন্ধিয়াৰ বাতৰি ইমানেই নমস্কাৰ